গতিকে এই যিখিনি মানুহ আছে আমাৰ ইয়াত গোটেই এই দোকানখনত সকলোখিনি KYC কৰিবৰ কাৰণে ৰেডি হৈ আছে আৰু সেই কাম বৰ্তমান এই দোকানখনত চলি আছে আৰু ইহঁত সকলোৰ পৰা জানি লওক মানে কেনেকুৱা ধৰণৰ কি কাম কাজ চলি আছে। হেল্ল' গাইজ, এটা কথা ক'ব খুজিছোঁ আপোনালোকক, নতুন নিউজ এইটো হয়। ৰঙিয়া সোণেশ্বৰ ষ্টেট বেংক আছে, তাৰ সন্মুখতে দোকানখন আছে। দোকানখনৰ নাম আৰু এইখনেই হ'ল আশিক CSC চেণ্টাৰ দোকানখনৰ নাম। আৰু এইখন চাইনবোৰ্ড হয় দোকানখনৰ, চাই লওক আপোনালোকে, জুম কৰি দেখাই আছোঁ। এইখন আপোনালোকে আহিব এইখন দোকানত আৰু অনলাইন বেংকিং গোটেইখিনি কৰা হয়। আৰু আপোনালোকে কৰিব যদি খোজে কোনোবাই, তেতিয়াহ'লে সোণেশ্বৰত আছে এই দোকানখন। আপোনালোকে আহিলে গোটেইখিনি বেংকৰ মানে ষ্টেট বেংক যিটো সোণেশ্বৰত, তাৰ সন্মুখতে দোকানখন আছে আৰু আপোনালোকক দেখাই আছোঁ ভালদৰে, স্কিপ নকৰিব। আৰু এখেতসকল গোটেইখিনি KYC কৰা মানুহ আৰু বহুত জম লাগি গৈছে, যিহেতু অহাকালি 20 তাৰিখে পইচা সোমাব KYC কিষাণৰ। গতিকে এই যিখিনি মানুহ আছে আমাৰ ইয়াত গোটেই এই দোকানখনত সকলোখিনি KYC কৰিবৰ কাৰণে ৰেডি হৈ আছে আৰু সেই কাম বৰ্তমান এই দোকানখনত চলি আছে আৰু ইহঁত সকলোৰ পৰা জানি লওক মানে কেনেকুৱা ধৰণৰ কি কাম কাজ চলি আছে। এইজনে হ'ল আশিক আলী আৰু এখেতে এইবোৰ কাম চলায়। দাদা, হেৰি আপোনাৰ দোকানখন দিবৰ এনে কিমান বছৰ হ'ল? মানে 3 বছৰ পাৰ। 3 বছৰ হ'ল। এনে 3 বছৰ হৈ গ'ল ন? কেনেকুৱা চলি আছে কাম কাজবোৰ? ঠিকে চলিছে। আজি কিহৰ কাম চলি আছে এতিয়া আজি বৰ্তমান? PM কিষাণৰ KYC চলি আছে। KYC চলিছে ন? KYC সম্পূৰ্ণ হ'লনে গোটেইখিনি নে আৰু হোৱা নাই? আছে ন? গতিকে গাইজ, এইজনে হ'ল আমাৰ সোণেশ্বৰৰ বেংকৰ আগতে আছে, বহুত ভাল ল'ৰা। আৰু ইহঁতে গোটেইখিনি কাম PRC নে বনাই ন এইবিলাক? PM কিষাণ। ঠিক আছে, চব আধাৰ কাৰ্ড আৰু বেংকৰ বহি বনোৱা হয়। PM কিষাণৰ পইচাটো মানে কেতিয়া সোমাব? আমি শুনিছোঁ অহাকালি 20 জুন হয়। 20 জুন আমি শুনিছোঁ ৱেষ্ট বেংগলত পশ্চিমবংগ দিৱস আছে, প্ৰধানমন্ত্ৰীও তাত যাব। তাৰ CM যিটো শুভেন্দ্ৰ অধিকাৰী, তেখেতে মানে ডিক্লেয়াৰ কৰিছে, তাত মানে ডিক্লেয়াৰ কৰিব অল ইণ্ডিয়া। মানে অহাকালি মানে PM কিষাণ পইচা সোমাটো নিশ্চিত আৰু ৱেষ্ট বেংগলৰ CM কৈছে। আচ্ছা, এতিয়া আমাৰ PMও যাব তাত। ঠিক আছে, তেনেকৈ ঠিক আছে ৰাইজ, আপোনালোকেতো আৰু গম পালে। মানে কোনোবাই যদি KYC কৰিব খোজে তেতিয়াহ'লে সোণেশ্বৰ মানে বেংকৰ ষ্টেট বেংকৰ আগতে এইখন আশিক আলীৰ দোকান আছে, সেইখন আপোনালোকে আহিলে গোটেই এইখিনি অনলাইন বেংকিং আৰু যিখিনি মানে বেংকৰ বহি গোটেইখিনি আধাৰ কাৰ্ড বনোৱা হয়। গতিকে আপোনালোকে বনাব পাৰিব। কামখিনি আজিৰ পৰাই চলোৱা হৈছেনে আৰু 2 দিনমানৰ আগৰ পৰাই চলোৱা হৈছে? নাই, 2 দিনমান আগৰ পৰাই চলি আছে কামটো, কিন্তু বেছিভাগ মানুহে গম পোৱা নাছিল। হয় নেকি? সেইকাৰণে যোৱাকালি আৰু আজি বেছিখিনি মানুহ গম পোৱা গ'ল। মানে আজি বহুত ভিৰ দেখা গৈছে, সেইকাৰণে সুধিছোঁ কথাটো। আজি তাৰমানে বহুত মানুহ কৰিছে ন KYC? আজি বহুখিনি মানুহ কৰা হৈছে, চাৰ্ভাৰ কাৰণে বেছিভাগ কৰিব পৰা নাই, এতিয়া মানুহখিনি আহি আছে। ঠিক আছে বাৰু। তো গাইজ, আপোনালোকে শুনিলে KYCৰ কাম চলি আছে, বহুত মানুহ। দাদা, এই দোকানখনত যে ইমান মানুহ গোট খাইছে, মানে কি কাৰণত, কেনেকুৱা ধৰণৰ কাম কাজ চলোৱা হয় এই দোকানখনত? কওক। নমস্কাৰ, এই আমাৰ আশিক বুলিয়ে কয়। মানে KYC দিব লাগে, প্লাছ আধাৰ কাৰ্ড মানে লিংক কৰিব লাগে। PM কিষাণ 23 যিটো আমাৰ মানে 23 যিটো মানে আহিব, এইটো কাৰণে সকলোবিলাকে মানে KYC দিয়া নাই, প্লাছ আধাৰ কাৰ্ড লিংক কৰা নাই। ঠিক তেওঁবিলাকক এনেধৰণৰ মানে কৰিব দিছে, সেইকাৰণে মানে গোটেইবিলাক ডেকা চেঙা